অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগ তথা পেঙেৰি বৰডুমচাৰ শাখা সমিতি তথা ৰাইজৰ সহযোগিতাত আজি যি মাদক দ্ৰব্য নিবাৰণৰ প্ৰতি সজাগতাৰ কাৰণে মাৰাথন দৌৰ প্ৰতিযোগিতা আয়োজন কৰা হ'ল। এই ক্ষেত্ৰত মই অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকে এই অনুষ্ঠানটোক আৰম্ভণিৰ পৰাই প্ৰচাৰ কৰাৰ কাৰণে আমাৰ সাংবাদিক গোষ্ঠীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠানটো আমাৰ আজি দ্বিতীয় বৰ্ষত ভৰি দিছে। যোৱা বছৰো আমি এই অনুষ্ঠানটো আয়োজন কৰিছিলোঁ আৰু এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ যুৱ প্ৰজন্মৰ মাজত মাদক দ্ৰব্যৰ সেৱনৰ বিৰুদ্ধে যে এটা তেওঁলোকে নিজকে লৈ পেলাই বা সমাজক এই বস্তু বা এনে নিচাজাতীয় বস্তুৰ আসক্তিৰ প্ৰতি এটা চেলেঞ্জ ভাৱ গঢ়িবলৈ আগবাঢ়ি আহিছে। এইটো এটা আমাৰ ভাল পদক্ষেপ বা এটা সুপ্ৰচেষ্টা। কিন্তু এইখিনিত কেৱল মাদক দ্ৰব্য নিবাৰণৰ ক্ষেত্ৰত যুৱ সমাজে যে আগভাগ লৈ আমি সমাধান কৰিব পাৰোঁ সেইটোক মই সম্পূৰ্ণ শুদ্ধ বা হয় বুলি নকওঁ। বিশেষকৈ আমাৰ মহিলা শ্ৰেণীয়ে, আমাৰ সমাজৰ মহিলাৰ পৰা প্ৰত্যেকজন গৃহিণীয়ে এই ক্ষেত্ৰত যদি প্ৰতিবাদত আহে বা তেওঁলোকে নিজৰ ঘৰৰ বা পৰিয়ালৰ মানুহখিনিক যদি হেৰি কৰে, তেনেহ'লে কি হৈছে আমি এইটোত আৰু এখোজ আগুৱাই যাব পাৰিম। মহিলাসকলে যদি এইটোত যদি ভাগ লয় তেনেহ'লে কি হৈছে, তেওঁলোকে নিজৰ ঘৰৰ নিজৰ স্ত্ৰী পুৰুষ হওক বা স্বামীয়ে হওক বা নিজৰ ঘৰৰ পৰিয়ালৰ আন সদস্যসকল এই ক্ষেত্ৰত যদি জড়িত হৈ আছে, তেওঁলোকে আঙুলিয়াই দিলে আমাকো তেওঁলোকক বুজাবৰ কাৰণে যথেষ্ট সুবিধা হ'ব। আৰু সেনে কৰিলেহে আমি কি কৰোঁ যে সেইটো কৰিলে যে মানে শুদ্ধ আৰু পৰিকল্পিতভাৱে আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব বা ইয়াৰ বিৰুদ্ধে আমি সজাগতা আনিব পাৰোঁ বুলি মই ভাবোঁ। আৰু সদশেষত আগন্তুক দিনবোৰতো অসমীয়া যুৱ মঞ্চ তথা আমাৰ সমাজৰ আন আন দল সংগঠনবোৰে এনেবোৰ অনুষ্ঠান আয়োজন কৰি সমাজত আৰু অধিকভাৱে সজাগতা আনিলে এই মাদক দ্ৰব্য বা আন তেনে সমাজ বিৰোধী কাৰ্যৰ পৰা আমাৰ সমাজখন বাচি যাব বুলি মই আশা কৰোঁ। ধন্যবাদ। আজি আমি দ্বিতীয় বাৰ্ষিক মাৰাথন দৌৰ প্ৰতিযোগিতা অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিৰ সৌজন্যত আমাৰ আঞ্চলিক বৰডুমচা পেঙেৰি আঞ্চলিক সমিতিৰ উদ্যোগত তথা বৰডুমচাবাসী ৰাইজৰ সহযোগত দ্বিতীয় বাৰ্ষিক মাৰাথন দৌৰ প্ৰতিযোগিতাখনি আজি অনুষ্ঠিত হ'ল। ইতিমধ্যেই আপোনালোকে গম পাইছে যে সুদূৰ চৰাইদেউৰ পৰা অংশগ্ৰহণ কৰি প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰটি পাবলৈ সক্ষম হৈছে। সমান্তৰালভাৱে আমি ক'ব লাগিব যে মৰাণৰ পৰা আহি তৃতীয় পুৰস্কাৰটি পাবলৈ সক্ষম হৈছে। আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিযোগীসকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে। আমি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি ক'ব বিচাৰিছোঁ যে আচলতে আমাৰ এই যি মাৰাথন দৌৰ প্ৰতিযোগিতাখনি যিসকলে আমাক সকলো দিশতে সহায় কৰিলে তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই অনুষ্ঠানটিত বিশেষভাৱে আমি আমন্ত্ৰিত কৰি অনা সুদূৰ মাৰ্ঘেৰিটাৰ পৰা আমাৰ উদ্বোধক মাৰাথন দৌৰ প্ৰতিযোগিতাখনি উদ্বোধক হিচাপে আমি আমন্ত্ৰিত কৰি অনা আমাৰ শ্ৰদ্ধাৰ বিকাশ বৰুৱা ককাইদেউকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমান্তৰালভাৱে আমাৰ প্ৰশান্ত চেতিয়া ককাইদেউ লগতে আমাৰ সাংবাদিক মৃদু বৰুৱা ককাইদেউকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আমন্ত্ৰিত অতিথি হিচাপে আমি কৰা আমাৰ মাজত উপস্থিত হোৱা আমাৰ অসম মহানসভাৰ বুঢ়ীডিঙি আঞ্চলিক সমিতিৰ সভাপতি সম্পাদকে গোৰ্খা ছাত্ৰ সন্থাৰ সমান্তৰালভাৱে বিভিন্ন আমাৰ দল সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত আছে। গতিকে আজি আমাৰ যি এই অনুষ্ঠানটি গতিকে খুবেই ভাল লাগিছে। আৰু আমি আশা কৰিছোঁ যে অনাগত দিনতো আঞ্চলিক সমিতিয়ে ইয়াতকৈ অধিক মানে ভালদৰে উদযাপন কৰিব বুলি অনুষ্ঠিত কৰিব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিৰ সৌজন্যত বৰডুমচা পেঙেৰি আঞ্চলিক সমিতিৰ উদ্যোগত বৰডুমচাবাসী ৰাইজৰ সহযোগত মাদক দ্ৰব্য সেৱনৰ বিৰুদ্ধে দ্বিতীয় বাৰ্ষিক যি মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল আজি। আৰু সেই প্ৰতিযোগিতাত বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিযোগীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। আৰু চৰাইদেউৰ পৰা অহা প্ৰতিযোগীয়ে প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। আৰু মৰাণৰ প্ৰতিযোগীয়ে তৃতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। আমি তেওঁলোকক অভিনন্দন জনাইছোঁ আমাৰ অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা। আৰু লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিযোগীসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মই অজয় ফুকন। আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল
এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব, আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।